বাতিল কৰা হৈছিলে এইটো আমি 30 তাৰিখে ডিচিজন কৰিলোঁ 30 মাৰ্চ তাৰিখে 9 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু আপোনালোকে নিশাই গম পাইছে যে আমি বিশেষ পৰিস্থিতিত পৰি পৰীক্ষাটো বাতিল কৰিবলগীয়া হৈছিল আৰু ইতিমধ্যে আমি এফআইআৰো আমি দাখিল কৰিলোঁ আৰু এফআইআৰৰ ওপৰত ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে আমি ভাবিছোঁ যে অচিৰেই যি এই দুষ্কাৰ্যত জড়িত হৈ আছে তেওঁলোক অচিৰেই হয়তো ধৰা পৰিব আৰু প্ৰকৃত সত্যটো পোহৰলৈ আহিব কিহৰ প্ৰশ্নকাকত পঠিওৱা গোটেই কামটো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে হয় আৰু এই প্ৰক্ৰিয়াটো এতিয়া এই বছৰ এডপ্ট কৰা প্ৰক্ৰিয়া নহয় বছৰ বছৰ ধৰি চলি আছে আৰু এটা ফুলপ্ৰুফ ব্যৱস্থা যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে কুৱেশ্যন পেপাৰ এখন পতা হয় আকৌ তাত এজন বিশেষ ব্যক্তিয়ে তাক মডাৰেট কৰাৰ পিছত আকৌ বাহিৰলৈ প্ৰিণ্টিঙৰ কাৰণে যায় আকৌ তাতেই পেকিং হৈ ইয়াত অহাৰ পিছত আমি একদম আমাৰ এটা যি চলিত ব্যৱস্থা আছে সেই ব্যৱস্থাৰে আমি পুলিচ প্ৰটেকশ্যন সহ গৈ আমি চেণ্টাৰবিলাকৰ যোনে যিমান কুৱেশ্যন পেপাৰ পাব লাগে সেইবিলাক নিৰ্দিষ্ট সেই চেণ্টাৰটোৰ এগেইনষ্টত থকা থানা বা পুলিচ আউটপোষ্টত আমাৰ জমা ৰখা হয় আৰু এই প্ৰক্ৰিয়াটো জমা ৰখা প্ৰক্ৰিয়াটো হয়তো এসপ্তাহ 10 দিন আগত সম্পন্ন কৰা হয় যাতে সুকলমে পৰীক্ষা আৰম্ভ হ'ব পাৰে গতিকে এইখিনি ব্যৱস্থা কোনো হিন্দেৰি নোহোৱাকৈ এইবাৰো পালন কৰি পঠিওৱা হৈছে কিন্তু তৎসত্ত্বেও কি হ'ল এতিয়া ধৰিব পৰা নাই